হেল্ল' মেৰা দোস্ত, মই আজি বেটাৰী গাড়ীখনৰ ওপৰত ভিডিঅ' এটা বনাইছোঁ। ভিডিঅ'টো এনেকুৱা হয় যে বেটাৰী গাড়ীখন কিমান ধুনীয়া কৰি ৰাখিব পাৰে, বহুত দিনলৈ বেটাৰী চেঞ্জ নকৰাকৈ কেনেকৈ ৰাখিব, কি মেইনটেনেঞ্চ কৰিলে আপোনালোকে ধুনীয়াকৈ বেটাৰী গাড়ী এখন বহুত দিনলৈ চলাই থাকিব পাৰে, বা বেটাৰীত কিমান দিনৰ মূৰত পানী চেঞ্জ কৰিব লাগে, বা পিছৰ বেটাৰী আগত দিব লাগে নে নালাগে, আগৰ বেটাৰী পিছত দিব লাগে নে নালাগে, কিমান দিনৰ মূৰত লাগে, কি কাৰণত লাগে, গোটেইখিনি কথাই মই আপোনালোকক জনাম। কিন্তু বেটাৰী গাড়ী এখন আমি ধুনীয়া কৰি ৰাখিব পাৰোঁ, আমাৰ নিজে গোটেইবিলাক মেইনটেনেঞ্চ কৰি ৰাখোঁ, তেতিয়াহ'লে আমি ধুনীয়াকৈ বেটাৰী গাড়ী এখন বহুত দিনলৈ বেটাৰী চেঞ্জ নকৰা কৰি আমি ৰাখিব পাৰিম। আজি মই মোৰ পিছৰ বেটাৰীকেইটা আগত দিম, আগৰ বেটাৰীকেইটা পিছত দিম। কাৰণ কিয়, 3.5 বছৰ হৈ গ'ল মোৰ গাড়ীখন, এতিয়ালৈকে বেটাৰী চেঞ্জ কৰা নাই। মই এইটো টেকনিক লগাওঁ, এই টেকনিকটো লগোৱাৰ কাৰণে মোৰ আৰু খুব বেছি মোৰ 1.5 বছৰমান বেটাৰী যাব। ইয়াক যদি ভালকৈ আমি মেইনটেনেঞ্চ কৰি ৰাখোঁ, ই ধুনীয়াকৈ চলিব নিশ্চয়। এইবিলাক জেগাবিলাক চাফা কৰিব লাগে, কাৰণ কিয়, বেটাৰীৰ পানী পৰি কেনে মামৰ লাগিলে লোহাবিলাক ছিঙি গ'লে তেতিয়া আমাৰ বেটাৰীকেইটা বহাবৰ কাৰণে দিগদাৰ হ'ব। সেইকাৰণে মই ধুনীয়াকৈ চাফা কৰি লৈ চাফ পানীৰে চাফা কৰি এতিয়া বেটাৰীকেইটা বহাই দিলোঁ। তাত পোৰা মবিল দিছোঁ, কাৰণ মামৰ লাগিছে অলপ পোৰা মবিল দিলে মামৰটো ধুনীয়াকৈ কাট খায়। এই জেগাটো দেখিছেনে, এই মামৰ লাগিছে, ইয়াতে পোৰা মবিল দিছোঁ। এতিয়া মই পোৰা মবিল দিলে মামৰ খোৱাটো কাটি দিব। এতিয়া ধুনীয়াকৈ ফিটিং কৰিম। তাৰ বেটাৰীৰ পানী চেক কৰিলোঁ, কৰি কিনে ধুনীয়াকৈ এতিয়া বেটাৰীকেইটা মই বহাই ল'লোঁ। বহাই লৈ ইয়াতে ফিটিং কৰিলোঁ, ফিটিং কৰি নটকেইটা লগাই আছোঁ এতিয়া ধুনীয়াকৈ। তাত কিন্তু লগোৱাতে প্লাছ মাইনাছ তাৰৰ চাব লাগিব, প্লাছ মাইনাছ চাই নলয় তেতিয়াহ'লে বেটাৰী গাড়ীখন জ্বলি যাব। আৰু বেটাৰী পানী চেক কৰিব 3.5 মাহৰ বেটাৰী আগত দিব, এবছৰৰ মূৰে মূৰে। এই টেকনিকটো বহুত দিনলৈ